অসমীয়া যুৱতীৰ দাম 1500 টকা অসমীয়া যুৱতীৰ দাম নিৰ্ধাৰণ কৰিলে মিয়াই বিগত 17 বছৰে অসমীয়া যুৱতীৰ দেহ বিক্ৰী কৰি আহিছিল এটা মিয়াই 1500 টকা দিলেই অসমীয়াৰ যুৱতীৰ দেহ যোগান ধৰে মিয়াই শিৱসাগৰৰ কলা অধ্যায়ে জোকাৰিছে সমগ্ৰ ৰাজ্য প্ৰথমে মন কৰক এই মিয়াটোক 17 বছৰে অসমীয়া যুৱতীৰ দেহ বিক্ৰী কৰি আহিছিল আজিজুল নামৰ মিয়াটোৱে আৰু কি হল এজনা এভিডেন্স আমি আগৰ পাই আছিলো কিন্তু প্ৰমাণ একো পোৱা নাছিলো বাবে আজি আমি ধৰিবৰ কাৰণে হাতেলুতে ধৰিবৰ কাৰণে আজি আমি কাস্টমাৰ হিচাপে যোগাযোগ কৰিলো কৈছে যে মানে আমি মানে তেওঁক আমাক ফটো দিছে কেনেকুৱা ছোৱালী লাগিব তাৰপিছত আমি হোৱাটছআপ যোগে ফটো দিছিলে এই ফটোবোৰ হেৰি কৰি পিনে তেওঁলোকক পাতিলো যে তেওঁ আমি কিবা ফচিম নেকি কিবা হ'ব নেকি তেনেকৈ সুধিলো তেওঁ ক'লে যে 17 বছৰে মই এইটো ব্যৱসায় কৰি আছো তহঁতি আকৌ চিন্তা কৰিব নালাগে মোৰ পুলিচ চুলিচৰ কিবা জামালা আছে নি একো নাই ইয়াৰ মানে পুৰা ফুল কনফিডেন্স আছে তাৰ পৰা মোৰ লগতে মই আকাশৰ উপসভাপতি জিলা সমিতি আৰু মোৰ ভাতৃ সংগঠন বি চিলাৰ সেনা এজন সদস্যক লগত লৈ গৈছিলো এই ঘৰত আজি যোনটো ঘৰত ধৰা পৰিলে এইটো গণপতি কি পথ আছিলে লক্ষেশ্বৰ গগৈ নে কি পথ আছিলে সেই ঘৰটো আমাৰ তাক লৈ গৈছিলো কি হ'ল তাত আপোনাৰ ইয়াৰ লগত কথা পাতিলোগে যে তাৰপৰা আমি কাষ্টমাৰ হিচাপে গৈছিলে যে তাৰপৰা আমাক দুটা ৰুমত দুজনী ছোৱালী দিলে মানে ছোৱালী দুজন দিছিলে এই 1500 টকাকৈ বাৰ্গেনিং কৰিছে আমি এভিডেন্স আমাক গোটেই সেনা কি সদস্যসকলক লৈ গৈছিলো তাৰপৰা আমি ধৰিবৰ কাৰণে তাৰপৰা তেওঁলোকে মানে এনেকুৱাকৈ ব্যৱস্থা কৰিছে এইবাৰ মন কৰক এইগৰাকী মহিলাক মিয়াটোৰ সৈতে যুটীয়া ব্যৱসায় কৰি আহিছিল এইগৰাকী মহিলাই অৱশেষত জালত পৰাৰ পাছত ৰুদ্ৰমূৰ্তি দেখিবলৈ পোৱা গৈছে মহিলাগৰাকীৰ শিৱসাগৰৰ গণকপত্ৰী এটা বাসগৃহত দীৰ্ঘদিন ধৰি চলি আহিছিল দেহ ব্যৱসায় নাৰী দেহ ব্যৱসায় পোহৰলৈ আনিলে দুজন যুৱকে গ্ৰাহক হিচাপে গৈছিল সেই বিশেষ ঘৰটোলৈ আৰু যুৱক দুজনক দুগৰাকী ছোৱালীৰ যোগান ধৰা হৈছিল তাৰে এজন যুৱকে চলনেৰে বাহিৰলৈ ওলাই আহি এটা সংগঠনক ফোন কৰে আৰু লগে লগে সেই ঠাইত উপস্থিত হৈ শিৱসাগৰত নাৰী দেহ চক্ৰ উৎখাত কৰে সংগঠনটোৱে যুৱতী যোগান ধৰা দালাল আজিজুলক উক্ত স্থানতে সংগঠনটোৰ সদস্যসকলে কৰায়ত্ব কৰে আজিজুলৰ ভাষ্য অনুসৰি শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা এখন পাৰ্লাৰৰ সৈতে তেওঁৰ যোগাযোগ আছিল আৰু তাৰ পৰাই দেহ ব্যৱসায় চক্ৰটো নিয়ন্ত্ৰিত হৈছিল দালাল আজিজুলৰ ফোনত পোৱা গৈছে বহু যুৱতীৰ ফটো অভিযোগ অনুসৰি আজিজুলে গ্ৰাহকক যুৱতীৰ ফটো পঠিয়ায় আৰু গ্ৰাহকে যুৱতী বাছনি কৰাৰ পাছতেই প্ৰতিগৰাকীৰ যুৱতীৰ দেহ বিক্ৰী কৰা হয় 1500 টকাত এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছত শিৱসাগৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়